নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ছেপ্টেম্বৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। পিএম কিষাণৰ 21 নম্বৰ কিস্তি শীঘ্ৰে কৃষকৰ একাউণ্টত 4,000 টকা প্ৰদান কৰিব। পিএম কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 2,500 টকাকৈ সোমাই যাব। লাখ লাখ আত্মগোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। আত্মগোটৰ প্ৰতিজন মহিলাই একাউণ্টত 10,000 টকা পাইছে না নাই? যদি আপুনি 10,000 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰত্যেক মাহতে 1,000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ আহি পৰিছে। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ বিগ আপডেট আহি পৰিছে। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণ আঁচনিৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে প্ৰতিজন হিতাধিকাৰীয়ে ইকেৱাইচি কৰিব লাগিব। ইকেৱাইচি বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। ইকেৱাইচিৰ ভূমি পৰীক্ষা নকৰাসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকসকলে নাপাব পিএম কিষাণৰ ধন। যদি আপোনাৰ ঘৰত চৰকাৰী চাকৰি আছে তেনে ক্ষেত্ৰত পিএম কিষাণৰ টকা আপুনি নাপাব। যদি আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন কৰা হ'ব। পিএম কিষাণৰ ধনক লৈ আহি পৰিছে বিগ আপডেট। যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰে 4,000 টকা প্ৰদান কৰিব 20 নম্বৰ কিস্তিৰ লগতে। আৰু যদি আপুনি 20 নম্বৰ কিস্তিৰ টকা পাইছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। লগতে পিএম কিষাণৰ বাবে যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে, আপুনি টকাটো নাপায়, সকলোখিনি সমস্যা সকলোখিনি ঠিকেই আছে, তথাপিও যদি টকা নাপায় আপোনাৰ একাউণ্টত তেনে ক্ষেত্ৰত আপুনি কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কৰিলে আপোনাৰ একাউণ্টত টকাটো আপুনি আকৌ লাভ কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ 4 দিন বাকী আছে। 1 তাৰিখৰ পৰা লাখ লাখ লোকে লাভ কৰি আছে ৰেচনৰ চাউল। ৰেচন নাপালে দিব পাৰিব অভিযোগ। ৰেচনৰ দোকানীৰ বাবে সাৱধানবাণী জাৰি কৰিছে। আপুনি লিখি লওক দুটাকৈ নম্বৰ দুটা হৈছে 1800345361 আৰু 1967। এই দুইটা নম্বৰতে ফোন কৰি দিব পাৰিব অভিযোগ। দোকানীৰ লগতে গ্ৰাহকসকলে মানিব লাগিব কেইবাটাও নতুন নিয়ম। 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচন। মনত ৰাখিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ। ই পোষ্ট মেচিনত দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব প্ৰতিজন হিতাধিকাৰীয়ে। অন্তোদয় অন্ন যোজনাৰ অধীনত 35 কিলোকৈ চাউল লাভ কৰিব হিতাধিকাৰীয়ে। অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়ালে 5 কিলোকৈ চাউল লাভ কৰিব। হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ। 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। ৰাজ্যৰ খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে বিশেষ বিজ্ঞাপন। ৰেচন নাপালে দিব পাৰিব আপুনি অভিযোগ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। এতিয়া দিয়ক আপুনি অভিযোগ। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে, অক্টোবৰৰ পৰা চৰকাৰে প্ৰতিজন ব্যক্তিক ৰেচন কাৰ্ড বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী চাকৰিয়ালৰ বাবে ভাল খবৰ দিলে চৰকাৰে। 14 আৰু 15 নৱেম্বৰত বিশেষ ছুটি ঘোষণা কৰা হৈছে। 3 দিন একেলেঠাৰিয়ে বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে। হয় বন্ধু বান্ধৱীসকল, জাননী যোগে চৰকাৰে ঘোষণা কৰিছে এই বিশেষ ছুটি। মাতৃ পিতৃ বন্দনা কেৱল এয়াই নহয়, পদক্ষেপৰ অধীনত চৰকাৰে এই বন্ধ ঘোষণা কৰিছে। পিতৃ মাতৃ আৰু শ্বশুৰ শাশুৰ সৈতে সময় কটাবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মই উচ্চত হ'বলৈ নিদিওঁ। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ফালৰ পৰা। মাটিৰ পট্টা থকা কোনো লোকৰ ঘৰ ভাঙিবলৈ নিদিওঁ বুলি মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যদি ঘৰ ভাঙিবলৈ আহে মই বুলডোজাৰৰ সন্মুখত থিয় দিম। মই ৰাইজৰ লগত থাকিম বুলি মন্তব্য কৰিছে। সমগ্ৰ ৰাজ্যতে সুপ্ৰিম কোৰ্টৰ গাইডলাইনতহে উচ্ছেদ চলোৱা হৈছে। 50 কোটি গছপুলি ৰোপণ মোৰ মূৰত নহয়, বনাঞ্চলতহে কৰিব বুলি মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে।
হালবাৰীত থকা প্ৰতিজন সংখ্যালঘুৰ মাটিত পট্টা আছে, সেয়েহে এই গ্যাৰাণ্টি দিছোঁ উচ্ছেদ কৰিবলৈ নিদিওঁ, কোনো সংখ্যালঘুৰ ঘৰ উচ্ছেদ কৰিবলৈ নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰিছে উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদক লৈ সমৰ্থন মাদানীৰ। হয় বন্ধু বান্ধৱীসকল, বেদখল কৰিলে উচ্ছেদ হ'বই। অসমৰ উচ্ছেদস্থললৈ পৰিদৰ্শন কৰি মাদানীৰ বৃহৎ ঘোষণা। সকলো মুছলমানকে বাংলাদেশী বুলি ভাবে হিমন্ত বিশ্ব শৰ্মাই। মাদানী বাংলাদেশ প্ৰাণ কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে। সকলো মুছলমান বাংলাদেশী নহয়, বাংলাদেশী বিতৰণৰ নিয়ম আছে বুলি মন্তব্য কৰিছে মাদানীয়ে। সেই নিয়ম মনা নাই অসম চৰকাৰে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়ৰ নিয়ম উলংঘন কৰিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদক লৈ সমৰ্থন কৰিছে মাদানীয়ে। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত বন্ধ নহয় উচ্ছেদক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা। এডোখৰ মাটি অজানিকী লোকৰ হাতত নাথাকিব, শত্ৰুপক্ষক কোনো খবৰ নিদিয়াকৈ চলিব উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিছে। কোনো ধৰণৰ জাননী নিদিয়াকৈ চলাব উচ্ছেদ অভিযান। 126টা সমষ্টিতে চলিব উচ্ছেদ অভিযান। সমষ্টিয়ে বেদখলকাৰীৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। উচ্ছেদ চলাবলৈ সাজু কৰিছে বিশাল আৰক্ষী বাহিনী, বুলডোজাৰ। ৰাজ্যজুৰি চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উচ্ছেদক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত থকা হিন্দু বঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমত থকা হিন্দু বঙালীসকল 31 চনৰ আগত অহা অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিকত্বৰ বাবে হিন্দু বঙালীয়ে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই। বঙালী হিন্দু মানুহখিনিক সন্দেহৰ চকুৰে চোৱা যায়, কিন্তু তেওঁলোক যেতিয়া বাংলাদেশত যুদ্ধ হৈছিল সেই সময়ত তেওঁলোক অসমলৈ অহা, গতিকে অসম চুক্তি অনুসৰি তেওঁলোক ভাৰতীয় নাগৰিক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰ সন্দৰ্ভত পুনৰ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত থকা হিন্দু বঙালীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 11টাকৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 17 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয়ৰ ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেংক একাউণ্টত। যদি অৰুণোদয় 3.0 আপুনি নতুনকৈ আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ। অক্টোবৰৰ পৰা সোমাব নিযুত মইনা আঁচনিৰ ধনৰাশি। কেৱল এয়াই নহয়, নিযুত মইনাৰ প্ৰতিজন ছাত্ৰীৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। ছাত্ৰীসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত এই টকা লাভ কৰিব। নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত নতুন সংযোজন হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, নৱেম্বৰৰ পৰা আপুনি লাভ কৰিব কেইবাটাও নতুন সুবিধা। চাউলৰ লগতে সুলভ মূল্যত লাভ কৰিব দালি, চেনি আৰু নিমখ। মেট্ৰিক দিবলগীয়া পৰীক্ষাৰ্থীয়ে মাহেকত পাব 300 টকা। হয় বন্ধু বান্ধৱীসকল, এটা নহয় দুটা নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ বৃহৎ মন্তব্য কৰিছে। জানুৱাৰীত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিলে পাব আপুনি 250 টকাৰ ৰাজসাহায্য। যদি আপুনি অৰুণোদয়ৰ লগত LPG গেছ আদিটো লিংক কৰিছে তেনে ক্ষেত্ৰতহে আপুনি এই সুবিধা লাভ কৰিব। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। ৰাজসাহায্যসহ জানুৱাৰীৰ পৰা অৰুণোদয়ৰ ধন হ'ব 1500 টকাকৈ। অনাগত ছমাহত মধ্যবিত্ত লোকৰ বাবে চৰকাৰে কেইবাটাও অবিলাসী পদক্ষেপ গ্ৰহণ কৰিছে। নলবাৰীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা 28 ছেপ্টেম্বৰলৈকে লাখ লাখ মহিলাই পাব টকা। মুকলি হ'ল ধন বিতৰণৰ তাৰিখ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখো ঘোষণা কৰিছে, সময়সীমা ঘোষণা কৰিছে। সাজু হ'ল বিশেষ তালিকা। 6 ছেপ্টেম্বৰত মাইনকচুৰৰ মহিলাই লাভ কৰিব চৰকাৰী ধন। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আঁচনি টকা প্ৰদান কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। আৰু 6 ছেপ্টেম্বৰৰ পিছত চৰকাৰে 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাক প্ৰদান কৰিব টকা। আৰু 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব চৰকাৰী ধন। 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই পাব চৰকাৰী ধন। 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব এই ধনৰাশি। আৰু 28 ছেপ্টেম্বৰত ৰংসঙৰ মহিলাই পাব 10,000কৈ টকা। আত্মগোটৰ প্ৰতিজন মহিলাক এই টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মগোটৰ প্ৰতিজন মহিলাৰ বাবে নতুনকৈ SOP প্ৰকাশ কৰিছে। SOP অনুযায়ী যদি আপুনি কাম কৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আপুনি লাভ কৰিব 25,000কৈ টকা বেংক একাউণ্টত।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে ডাঙৰ খবৰ আহি পৰিছে মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব মুছলমানক বাদ দি শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা হ'ব সমাধান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডি ভোটাৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপৃতি লোকসকল নিপৃতি অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ ৯৪,৪৭৭ গৰাকী ডি ভোটাৰ আছে বুলি মন্তব্য কৰিছে এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ৰাজ্যৰ লাখ লাখ ডি ভোটাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তীতে অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ স্মাৰ্ট মিটাৰত ১,০০০ টকালৈকে বিল দিয়া নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব বিদ্যুৎ সংযোগ যিসকলে স্মাৰ্ট মিটাৰ গ্ৰাহকে ২ মাহ বা তাতকৈ অধিক বিদ্যুৎ বিল পৰিশোধ কৰা নাই যিসকলৰ ন্যূনতম বকেয়া ৰাশি ১,০০০ হৈছে তেওঁলোকৰ বিজুলী সংযোগ কৰ্তন হ'ব শীঘ্ৰে বিল পৰিশোধ কৰিবলৈ নিৰ্দেশ বিদ্যুৎ বিভাগৰ যিসকলৰ সংযোগ বিচ্ছিন্ন হৈছে তেওঁলোকে বিলসমূহ RC আৰু DC মাচুলসহ পৰিশোধ কৰিব লাগিব মিৰ্জা বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে এই জাননী বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'